যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ মুকলি মঞ্চত আহিন শ্ৰব্য গীতটি শুভমুক্তি দিয়া হয়। গীতৰ কথা মধু পাটোৱাৰী, সুৰ প্ৰসেনজিৎ লাহনৰ। শুভ মুকলি অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দৈনিক জনমভূমিৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই, যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড সৌমিত্ৰ পূজাৰী, বিশিষ্ট সমাজসেৱক ঈশ্বৰ প্ৰসন্ন বৰদলৈ, পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱা, চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড শৰৎ বৰা, বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথ, প্ৰসেনজিৎ লাহন, সুজিত দত্ত, ধ্ৰুৱপ্ৰসাদ বৰুৱা, সাংস্কৃতিক মঞ্চৰ সভাপতি নাৰায়ণ ভূঞা, উপদেষ্টা ড প্ৰদীপ কুমাৰ নেওগ, মঞ্চৰ কোষাধ্যক্ষ প্ৰদীপ বৰদলৈ, উপসভাপতি ড মৌচুমী মহন্ত, বিশিষ্ট সমাজকৰ্মী ড প্ৰমোদ চন্দ্ৰ নেওগৰ লগতে কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। গীতটি ড স্মৃতিৰেখা বৰুৱা অফিচিয়েল ইউটিউব চেনেলত উপলব্ধ হ'ব। গীতটি লগত জড়িত সকলো আশাবাদী এতিয়া গীতটি অসমবাসী ৰাইজে আদৰি ল'ব বুলি। আচলতে আজি ফাগুনৰ বতৰত মোৰ আহিন শুভমুক্তি হৈছে আৰু গীতটোৰ আচলতে গীতিকাৰ বেলেগ এজন মধু পাটোৱাৰী, তেখেত বিশ্বনাথ চাৰিআলি ফালৰ, আৰু সুৰ কৰিছে প্ৰসেনজিৎ লাহনে আৰু গীতটোৰ শব্দ সংমিশ্ৰণ গীতৰ এৰেঞ্জাৰ তেওঁ হৈছে অৰূপ দত্ত আৰু গীতটো আমি গুৱাহাটীত ৰেকৰ্ডিং কৰিছিলোঁ আৰু এই গীতটো হৈছে মোৰ প্ৰথম আচলতে শ্ৰাব্য গীত। বহুদিনৰ পৰা গীত গাই আছিলোঁ কিন্তু মই আচলতে এই ক্ষেত্ৰত আগবঢ়া নাছিলোঁ। বহুত কিবা কিবি অৱসৰ ল'লোঁ। অৱসৰৰ পিছত অকণমান সময় পাওঁ যিহেতু মই ভাবিলোঁ গীত এটা কৰোঁ আৰু পৰিয়ালৰো হেঁচা আৰু প্ৰসেনজিৎ লাহনৰ প্ৰচেষ্টা এইটো ক'বই লাগিব সাংস্কৃতিক মঞ্চৰ। গতিকে বিখ্যাত গায়ক প্ৰসেনজিৎ লাহনে মোক যথেষ্ট উদগনি দিলে আৰু তেওঁৰে প্ৰচেষ্টাত মোৰ আহিন আজি শুভমুক্তি হ'ল আৰু গীতটো আজি অলপ শুনিলে ৰাইজে ভালকৈ আদৰি ল'ব বুলি ভাবিছোঁ। আৰু যিহেতু মই অৱসৰৰ পিছত এটি গীত কৰিছোঁ, মোৰ অৱসৰ লোৱাও আজি 4 বছৰ মানেই হৈ গ'ল। অলপ ভয়ো লাগিছিলে, মাত চাতবোৰ অলপ বেয়া হয় নেকি, কিন্তু গীতটো কেনেকৈ লয় ৰাইজে জানে আৰু যদি ভাল পায় শুনিব, আনকো শুনোৱাব, তেতিয়া মই ভাবিম যে মোৰ এই প্ৰচেষ্টা সাৰ্থক হৈছে আৰু ৰাইজে মৰম দিলে নিশ্চয় মই আৰু দুই এটা গীত কৰিম বুলি আগবাঢ়ি যাম।